আয়ু গুলি মাৰি দিয়ে যদি আকৌ মহাত্মা গান্ধীক মাৰা নিচিনাকে তেতিয়া তেতিয়া কি কৰিবা এতিয়া মহাত্মা গান্ধীয়ে বচালে কাৰণেহে আমি এতিয়া ধুনীয়াকৈ আছোঁ হয়নে নহ'লে বা আমাৰ ইংৰাজী আহি পেলাই একদম লাখুটি লৈ লৈ কোবাই কোবাই পঢ়িছনে নাই লিখিছনে নাই তোমালোকৰ আব্বাহঁতক ক'ব গাড়ী চলা বুলি ক'ব একদম এচাৰি দি কোবাই কোবাই ক'ব গাড়ী চলা হা মোকো ক'ব পঢ়াইছনে নাই বুলি ক'ব এচাৰি লৈ লৈ ইংৰাজৰ বিৰাট মানে খং ইংৰাজসকল মানে বহুত বেয়া মানুহ আছিলে এই তেনেকুৱা ইংৰাজসকল তেনেকুৱা গুণ্ডা নিচিনা বুজি পালা সেইজন মহাত্মা গান্ধীয়ে আমাক কি কৰিছিলে দেশখন কাৰ হাতৰ পৰা বচাইছিলে আমাক ইংৰাজৰ হাতৰ পৰা 2 অক্টোবৰত জন্ম হৈছিল আমাক মহাত্মা গান্ধীয়ে ইংৰাজৰ হাতৰ পৰা বচাইছিল নহ'লে আজি তোমালোকক যে এতিয়া আমাক বচাই বচাই মহাত্মা গান্ধী মৰি গ'লগৈ সেইকাৰণে আমি কেই তাৰিখে স্বাধীনতা দিৱস পালন কৰোঁ কেই তাৰিখে গাওঁ আমি ৰাষ্ট্ৰীয় সংগীত কেই তাৰিখে আমি হেৰি কৰোঁ জাতীয় পতাকা তলতে কৰোঁ এইখিনি 15 আগষ্টত এতিয়া কোৱাচোন হেৰি কোন দেশভক্ত কোন কৰ্মবীৰ লোকপ্ৰিয় ৰূপকোঁৱৰ কলাগুৰু বাপুজী সৰ্বপল্লী চাচা ভালকৈ ক'বা গোটেই নামটো ক'বা জৱাহৰলাল নেহেৰু জৱাহৰলাল নেহেৰু